Hey guys, welcome back to my YouTube channel. তো আজি মাৰি আছো হাল লগতে এটা ভাড়া আছে সৰুকে ভিডিও যেনেকৈ দিয়া হোৱা নাই, ভাবিলোঁ এটা সৰুকে নৰ্মেল ভিডিঅ' শ্বুট কৰোঁ। বাৰীৰ পিছফালে মানে বিধান ফেলাম, তো অলপমান হাল মাৰি আছোঁ, দেখাই আছোঁ আপোনালোকক। তাৰপিছত এই ভাড়াটোতো যাব আছে চাউনৰ, তো দেখাই যাম। তো গাইজ বৰষুণ একদম তিতি গৈছোঁ, মানে ভিজি কাম কৰি আছোঁ ইয়াতে। এতিয়া অলপ হিৰক দিলোঁ, মই মেইনখিনি মই কৰি দিলোঁ, বাকী ওপৰে মানে মিলাই যাব বঢ়িয়াকৈ এতিয়া। তো মানে ৰাতিপুৱাৰ পৰা আমি এইখিনিয়ে কৰি আছোঁ, আৰু এতিয়া অলপ পিছত তাতে যাব লগা আছে, মানে MLA মিটিং আছে আমাৰ তাতে, মানে MLA আহিব। তাতে আমি চাউণ্ড লৈছোঁ, চাউণ্ড আৰু লাইট লৈছিলোঁ। লাইটটো মই বেলেগো দিলোঁ, মানে অলপমান মোৰ খেলি মেলি চলি আছিল, তো লাইটিংটো এজন বেলেগ দাদা কৰিব। বাকী আমাৰ চাউণ্ড অলপ থাকিব, বেছি নাথাকে। তো আপোনালোক দেখাই যাম। চ' গাইজ ট্ৰেক্টৰেদি হাল মাৰি কিনে সেইটো চেঞ্জ হৈ ল'লোঁ, মানে তিতি গৈছিলোঁ মই। এতিয়া কাপোৰ পিন্ধি কিনে এতিয়া তাতে যাম, আৰু কি লৈছোঁ সেইখিনি দেখাই আছোঁ আপোনালোকক। তো গাইজ যিখিনি বস্তু চাই আছে, দুটা হৰণ, ইয়াতে তার প্লাছ বৰ্ড, এইখিনি বস্তু আছে। মিক্সাৰ আছে সৰু এখন 6 চেনেল। এম্প্লিফায়াৰ দুটা যাই আছে, এটা হৈছে 120 আৰু চেম 120 ইউনিভাৰ্চেল, আৰু এটা আহুজা। তো এইখিনি বস্তু লোডিং কৰাই কিনে আপোনালোক তাতে ফিটিংখিনি দেখাই আছোঁ। গাড়ী পুৰা লোডিং হৈ গ'ল। এয়া হিৰক ড্ৰাইভাৰৰ মই আজি পিলপিলিৰ ব্ৰেক টাইম ভাল নহয়, লাহে এইখিনি ডাউন দিম। ব্ৰেক মাৰি যাব লাগিব। তো এতিয়া আমি গৈ থাকিম, চাই থাকিব। তো বস্তুখিনি আনি ল'লোঁ আমি। তো ইয়াতে লুমিনাছৰ এটা 150 এম্পিয়াৰৰ বেটাৰী, লগতে এই মেচিনটো ইয়াৰ এইটো হৈছে 1100। বাকী ইয়াতে মানে ফিটিং হ'ব এইখিনি, যিহেতু ডাঙৰ চাউণ্ড নহয়, চ' ইনভাৰ্টাৰ দি আমি চলাই দিম। আৰু এয়া আমাৰ হিৰক মেইন চাউণ্ডৰ অপাৰেটৰ দুটা ষ্টেণ্ড আনিছোঁ, দুটা চুঙা আৰু এটা সৰু বক্স। সৰুটো ভিতৰত দিম, মানে ভিতৰত এনেকুৱা, বাকী ভিতৰত লাইটিং দিয়া হ'ব অলপ পিছত। লাইট মানে ইয়াতে আছে, কিন্তু স্কুলক এটা মানে হেৰি কৰিব দিয়া নাই, যিহেতু অফিচটো লক আছে। আমি এক্সট্ৰাকৈ লাইটিং দিম এইখিনিত। ইয়াতে MLA আহিব, বাকী সেইখিনি ফিটিং কৰি থৈ দিম, সময় আছে। তো বঢ়িয়াকৈ ফিটিং কৰি দিম এতিয়া। তো মেচিনখিনি ইয়াতে ছেটিং হৈ গৈছে। ইয়াতে সৰু এখন 6 চেনেল চেমকনৰ 6 চেনেল ইউজ কৰিছোঁ, মানে মিটিঙৰ কাৰণে এনেকুৱা বেষ্ট। বা আপোনালোকে 6 চেনেলৰ আহুজাও ল'ব পাৰে, কিন্তু সেইটো দামত মানে বেলেগ মিক্সাৰ পাই যাব। তো তাৰ কাৰণে মই এইখন লৈছোঁ, মানে ল' বাজেটৰ কাৰণে এইখন মিক্সাৰ বেষ্ট। এইখন ইনভাৰ্টাৰত আছে, বাকী ইনভাৰ্টাৰৰ এইটো দিয়া হৈছে মেইন। ইয়াতে চুঙাকেইটা কানেকশ্যন কৰিব আছে। তাৰপিছত এইখিনি হৈ গ'ল। মাইক্ৰফোন আমি 4টামান দিম, 2টা ষ্টেণ্ড দিম আৰু ৱায়াৰলেছ 2টা দিম। মানে লাইটিং হৈ আছে, আৰু বাকী ইয়াতে দিছোঁ 120টো, এইটো মানে অলপ হাইটত দিয়া হৈছে। চ' ইয়াতে ফিটিং হৈ আছে। তো এইটোত বাজিব 2টা চুঙা হৰণ আহুজাৰ, আৰু এইটোত বাজিব বক্সটো ছিংগেল কানেকশ্যন ইয়াতে। তো গাইজ মিক্সাৰৰ L2 দিছোঁ ডাইৰেক্ট ইউনিভাৰ্চেলত এইটো, আৰু এইটো যাব ৰাইটত, এইটো আহুজাৰ অক্স 1ত যাব। কানেকশ্যনটো চাই লওক, ডাইৰেক্ট অক্স 1ত। আৰু এতিয়া ইয়াৰ অক্সৰ ভলিউমটো ফুল দিব লাগিব, এই অক্স 1টো ফুল ৰাখিব লাগিব। বাকী এইকেইটাৰ কাম নাই, এইটো অনলি চুঙা। তো বেছটো একদম কাটি দিছোঁ, আৰু এইটো মিডিল থাকিব। ইয়াৰ অক্সটো অলপ উঠাই দিম। ইয়াতে চুঙাকেইটা বহুত কষ্টকৈ বান্ধিলোঁ মই, ভিডিঅ' কৰা নহ'ল। পিলপিলিটো ইয়াত থৈ কিনে মানে বম কষ্ট কাম কৰিলে।
গাইজ আমি বহুত সময় ৰখিলোঁ আৰু এতিয়া মানে ইভিনিং হৈছে, সময় হৈছে 5টামান বাজে আৰু। তো এতিয়া হিৰক গা চা ধুই আহিল, খানা খাই এতিয়া মই ঘৰত যাম, ময়ো গা চা ধুম, এতিয়া ফ্ৰেছ হ'ম। তো আহিম একবাৰ ময়ো। তো এতিয়া হিৰক থাকিব ইয়াতে, মানে অলপ পিছত অনুষ্ঠান আৰম্ভ হ'ব। অনুষ্ঠান মানে কি, মিটিংটো আৰম্ভ হ'ব। তো তাকে এতিয়া মই আৰু মেচিনখিনি আৰু দেখাই দি আছোঁ আমি কি ইউজ কৰিছোঁ। তো মই ফ্ৰণ্ট কেমেৰা কৰি দেখাইছোঁ। তো আমি প্ৰথমতে ইউজ কৰিছোঁ এটা লুমিনাছৰ 150 ৱাটৰ বেটাৰী। 150 ৱাট মানে আচলতে MS-টো, যিটো MS থাকেতো 150, আৰু এটা 1100 মেচিনটো, যিটো ইনভাৰ্টাৰ মেচিনটো। তাৰপিছত আমাৰ এইটো আছে ষ্টেৰিঅ' ইক' মিক্সাৰ, চেমকনৰ UM6 6 চেনেলৰ মিক্সাৰ হয়, বহুত ধুনীয়া, ল' বাজেটৰ ভিতৰত মানে বহুত ভাল, বেষ্ট কোৱালিটি আছে। তাৰপিছত ইউনিভাৰ্চেলৰ এটা 120, চেম আহুজাৰ এটা 120, আৰু এটা ইষ্টাৰ্ণৰ কটলেছ। তো আৰু ইফালে দুটাকৈ ৰাখিছোঁ আমি ৱায়াৰৰ আহুজা। তো এইখিনি বস্তু লগোৱা হৈছে। তাৰপিছত ভিতৰত আমি লাইট দিছোঁ, লাইটটো দেখাই দি আছোঁ আপোনালোকক। ভিতৰৰ লাইটটো এনেকুৱা। তো এইখিনিয়ে, বাকী তাতে এটা আছে বক্স 100 ৱাট। ইয়াতে মোক পেকেট লাঞ্চ দিল আমাৰ MLA ছাৰ ভূপেন ৰায়। আমি আজীৱনী জনৰ কাৰণে আজি এখন অনুষ্ঠান ব্যক্তিয়ে আমাৰ শ্ৰদ্ধা বিধায়ক মহোদয় সম্বৰ্ধনা জনাম বুলি ভাবিছে। তেওঁলোকে যথাক্ৰমে আহি তেওঁ সম্বৰ্ধনা জনাবলৈ মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। পঞ্চায়ত প্ৰেচিডেণ্ট আমাৰ মঞ্জুৰী আৰু তো গাইজ ইয়াতে প্ৰগ্ৰাম হয় এতিয়া, চবখিনি বস্তু এতিয়া খুলিম। কিন্তু এতিয়া মেইন কেছটো হৈছে, তেতিয়া মানে বাঁহ দিব খুজিছিলোঁ মই চুঙাত, কিন্তু এই আমাৰ হিৰকে কি কৰিছে, মোক গছত উঠিব দিলে। তো গছত উঠি কিনে চুঙাকেইটা বান্ধিলোঁ। এতিয়া প্ৰব্লেমটো হ'ল খুলিম কেনেকৈ। তো কিবাকৈ ইয়াতে উঠিব লাগিব, লাইটিং চাইটিং ব্যৱস্থা কৰি। এতিয়া মানুহে হ'ল, এতিয়া চবখিনি বস্তু সামৰিম, ঘৰত যাই ভিডিঅ'টো এণ্ড কৰি আছোঁ। তো গাইজ এই পিলপিলিখন লৈ যাই গাছৰ তলত লগাই কেনে মই উঠিলোঁ। যেনেকৈ মানে বান্ধিছিলোঁ চেম এইকেইটা নমালোঁ। তো চাউনৰ কাম ইমান এটা ইজি নহয়, কাম বহুত কঠিন, বহুতে মানে ইজি বুলি ভাবে। তো সেয়ে চাউনৰ কাম ইমান ইজি নহয় গাইজ এইখিনি। আৰু বহুতে কয় অৰিজিনেল বস্তু ল'ব লাগে। অৰিজিনেল আৰু কিমান ল'ম বস্তু, অৰিজিনেল ল'লেও চেম ভাড়া পাব, ডুপ্লিকেট ল'লেও চেম ভাড়া পাব। ডুপ্লিকেট মানে এই কাম চলিব লাগে। তো যেনেকা এইটো আছে ওপৰত আহুজা, এইটো 14,000 পৰিছে অৰিজিনেল আহুজাৰ। আৰু এইটো ইউনিভাৰ্চেল, এইটো ইমান এটা দাম নহয়, 10,000 টকাত আপোনালোকে এইটো পাব, 10,000 পৰা 8,000 টকাত। কেতিয়াবা আপ ডাউন হৈ থাকে মাৰ্কেট লৈ কথা। লাইনেৰ ছেটআপ কোম্পানী ফিটিং আহিব। তো মানে যিসকলে চাউনৰ ভালকৈ কাম জানে, মানে একদম গাঁও অঞ্চলত চলা, সিহঁতে জানে অৰিজিনেল বস্তু কি, ডুপ্লিকেট বস্তু কি, আৰু ক'ত ইউজ হয় এইবোৰ। কষ্ট বহুত, ভাড়া ইমান এটা নাথাকে, কিন্তু কষ্ট বহুত। মই ইয়াতে মানে বস্তুখিনি নমাই দিলোঁ। এতিয়া হিৰকে সামৰি আছে, এইখিনি আমি এতিয়া ঘৰত লৈ যাম। মানে মই গছৰ পৰা নামিলোঁ মাত্ৰ। তো এইকেইটা লাইটিং খুলি আছে এতিয়া, এইবোৰ লাইট। হিৰক যিহেতু চবখিনি বস্তু এতিয়া আমি থৈ দিলোঁ ৰুমৰ ভিতৰত, মানে বাহিৰত বৰ্তমান বস্তুখিনি নথওঁ, যিহেতু বাহিৰত আমাৰ ধান থোৱা আছে। তো ভিতৰতে থৈ দিছোঁ ৰুমত, উপায় নাই এনেকুৱা। চ' ইয়াতে এইখিনি থৈ দিছোঁ, এইখিনি বস্তু এতিয়া সামৰিলোঁ। এইখিনি আজি এনেকৈ থ'ম, অহাকালি আমি ভালকৈ ঠিক কৰি দিম, যিহেতু বস্তু ঠিক কৰিব লগা আছে। তো তাকে গাইজ, এইখিনি মানে বৰ্তমান মোৰ এনেকুৱা দোকানটো নাই, তো আমি এনেকৈ থৈ দিয়া হৈছে বস্তুখিনি। আৰু ইয়াতে মই কিতাপো পঢ়োঁ। তো তাকে, তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, 3K জলদি কৰি দিয়ক আমাৰ চেনেলটো, মানে ইউটিউবটো 3K কৰি দিয়ক আৰু ছাবস্ক্ৰাইবাৰ। চ' লগ পাম অন্য এটি ভিডিঅ'ত, ধামাকা ভিডিঅ'ৰ লগতে। চ' আজিৰ কাৰণে বাই বাই।